গুৱাহাটীত কুংকি চৌধুৰীক টিকট দিয়াক লৈ লুৰিণজ্যোতি গগৈক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ। মই লুৰিণজ্যোতি গগৈক প্ৰত্যাহ্বান জনাম। কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে চাঞ্চল্যকৰ অভিযোগ প্ৰত্যাখ্যান কৰিবলৈ লুৰিণজ্যোতিক প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ। মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ মাতৃক দেশ বিৰোধী আৰু সনাতনী হিন্দুৰ বিৰোধী আখ্যা দি মুখ্যমন্ত্ৰীৰ গুৰুতৰ অভিযোগ। কুংকি চৌধুৰীৰ মাতৃ সুজাতা গুৰুং চৌধুৰীয়ে মুকলিকৈ গোমাংস ভক্ষণ কৰি সামাজিক মাধ্যমত ফটো দিয়ে। সুজাতা গুৰুং চৌধুৰীয়ে গোমাংস ভক্ষণ কৰি সনাতনীক প্ৰত্যাহ্বান জনায়। কুংকি চৌধুৰী বুলি এগৰাকী মহিলাক এজেপিৰ প্ৰাৰ্থী দিছে। কুংকি চৌধুৰীৰ মা হৈছে সুজাতা গুৰুং চৌধুৰী। তেওঁ হৈছে ছিকিমৰ মহিলা। এই যে সুজাতা গুৰুং চৌধুৰী, তেওঁ ইনষ্টাগ্ৰামত কেইবাখনো ফটো দিছে গৰুৰ মাংস খাই। মই এখন ফটো আপোনালোকক দেখুৱাব খুজিছো। এইটো হৈছে কুংকি চৌধুৰীৰ মা সুজাতা গুৰুং চৌধুৰী। এই গৰুৰ মাংসৰ পিচটো লৈ তেওঁ গৰুৰ মাংস খাই তেওঁ আমাৰ সনাতনী লোকক প্ৰত্যাহ্বান জনাইছে। কুংকি চৌধুৰীৰ মাতৃয়ে হিন্দু সনাতনী সংস্কৃতিৰ ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত মোৰ কোনো আস্থা নাই বুলি মুকলিকৈ মন্তব্য কৰে। তেওঁ কৃষ্ণৰ ওপৰত কৈছিল যে ভগৱান কৃষ্ণৰ ওপৰত মোৰ কোনো আস্থা নাই। সমান্তৰালকৈ দেশ বিৰোধী শক্তিক সুজাতা গুৰুং চৌধুৰীয়ে মুকলি সমৰ্থন কৰাৰ অভিযোগ কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য। চিকেন নেকক অসমৰ পৰা বিচ্ছিন্ন কৰাৰ হুংকাৰ দিয়া চৈতানক সমৰ্থন কৰে সুজাতা গুৰুং চৌধুৰীয়ে। চাৰ্জিল ইমাম আৰু উমৰ খালিদক মুকলিকৈ সমৰ্থন কৰে সুজাতা গুৰুং চৌধুৰীয়ে। তেওঁ অসমক বিচ্ছিন্ন কৰিব বিচৰা উমৰ খালিদক সামাজিক মাধ্যমত ফলো কৰে, জেলত থকাৰ কাৰণে দুখ প্ৰকাশ কৰে। চিকেন নেক কাটি দিয়াৰ ধমকি দিছিলে চাৰ্জিত ইলাম আৰু উমৰ খালিদ বুলি দুজন, মই চৈতান বুলিয়ে ক'ম, জেলত আছে বৰ্তমান। এই গোটেই পাৰ্টিটো এই সুজাতা গুৰুং চৌধুৰী তেওঁৰ ফেচবুকত অপেনলি উমৰ খালিদ আৰু চাৰ্জিল ইমামক তেওঁ সমৰ্থন জনাইছে যে ভাৰতৰ পৰা চিকেন নেকটো কাটি দিয়াটো কোনো ভুল কথা নহয়। একেদৰে চিৰবৈৰী দেশ পাকিস্তান আমাৰ শত্ৰু হয় জানো বুলি প্ৰশ্ন কৰে সুজাতা গুৰুং চৌধুৰীয়ে। এই কুংকি চৌধুৰীৰ মাক সুজাতা গুৰুং চৌধুৰীয়ে কৈছিল, আমি পাকিস্তানক ৰাজনৈতিক সাধাৰণ কথোপকথনত শত্ৰু হিচাপে ৰাখিছো, কিন্তু তেওঁলোক আচলতে শত্ৰু হয় নেকি? শ্বহীদৰ কেঁচাতে জড়িত থকা অসম জাতীয় পৰিষদৰ দৰে দলৰ পৰা লুৰিণে এনে এগৰাকী মহিলাৰ কন্যাক টিকট দিছে বুলি কটাক্ষ মুখ্যমন্ত্ৰীৰ। লুৰিণজ্যোতি গগৈয়ে অসম জাতীয় পৰিষদৰ যিখন মঞ্চ য'ত শ্বহীদৰ কেঁচা তেজ জড়িত হৈ আছে, সেইখন মঞ্চৰ পৰা এনেকুৱা এগৰাকী ছোৱালীক টিকট দিছে যোনে ভগৱান কৃষ্ণক সমালোচনা কৰিছে, গৰুৰ মাংস অপেনলি খাই ইনষ্টাগ্ৰামত ফটো দিছে আৰু চাৰ্জিদ ইলাম উমৰ খালিদক ছাপোৰ্ট কৰিছে আৰু কৈছে পাকিস্তান আমাৰ এনিমি ৰাষ্ট্ৰ নহয়। এইজনে হৈছে লুৰিণজ্যোতি গগৈ। মধ্য গুৱাহাটীৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে এনেবোৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰি লুৰিণজ্যোতি গগৈক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰীৰ। বিধায়ক হোৱা আৰু বিয়া পতাই লুৰিণজ্যোতিৰ লক্ষ্য। জাতি মাটি ভীতিৰ প্ৰতি লুৰিণজ্যোতিৰ নাই কোনো মৰম। লুৰিণজ্যোতি গগৈয়ে প্ৰিয়ংকা গান্ধীক কিয় মাতিবলগীয়া হয়? তাৰমানে MLA হোৱা আৰু MLA হৈ কোনোবা এগৰাকীক বিয়া কৰোঁ, এইটোৱে মোৰ জীৱনৰ আজি আল্টিমেট লক্ষ্য। তাৰ বাদে মোৰ জাতি মাটি ভেটিৰ প্ৰতি কোনো মৰম নাই। কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে কোৱা কথাখিনি প্ৰত্যাখ্যান কৰিবলৈ লুৰিণজ্যোতিক প্ৰত্যাহ্বানো জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মই লুৰিণজ্যোতি গগৈক প্ৰত্যাহ্বান জনাম, কুংকি চৌধুৰীৰ মাকৰ বিষয়ে
মই কোৱা কথাখিনি তেওঁ মোক প্ৰত্যাখ্যান কৰে। মুখ্যমন্ত্ৰীৰ এই গুৰুতৰ অভিযোগ তথা প্ৰত্যাহ্বান এতিয়া কিদৰে গ্ৰহণ কৰিব লুৰিণজ্যোতি গগৈয়ে তাৰ ওপৰত দৃষ্টি ৰাখিব ৰাজ্যবাসীয়ে। ডিব্ৰুগড়ৰ পৰা জেছিম আহমেদৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।